অৰুণোদয় যদি কোনোবা চৰকাৰে বন্ধ কৰিব সিদ্ধান্ত লয় বেলেগ কথা। 20 ফেব্ৰুৱাৰী তাৰিখে অসমৰ অৰুণোদয় হিতাধিকাৰীসকললৈ আমি 8,000 টকা এককালীনভাৱে আগবঢ়াম। যদি আপুনি এই যিখন অৰুণোদয় 3.0 যিখন ফৰ্ম আছে এই ফৰ্মখন যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই, বহুত মানে কিন্তু ভাবি আছে যে অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিটো আমি এপ্লাই কৰিম, তো অনলাইনৰ মাধ্যমত এপ্লাই কৰিলে কোনেও নাম কাটিব নোৱাৰে, এনেকুৱা ধৰণৰ কিন্তু বহুত মানুহে কিন্তু ভাবি আছে। তো আপোনালোকে এই অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিটো আমাৰ অসমত এটা ডাঙৰ এটা আঁচনি হয়। এই আঁচনিটো আপোনালোকে অনলাইনৰ মাধ্যমত এতিয়ালৈকেও পৰ্টেল মুকলি কৰা নাই। যদি আপোনালোকে বিচাৰে এই আঁচনিটো আপোনালোকে অফলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে বিচাৰে এই ফৰ্মখন ডাউনলোড কৰিবৰ কাৰণে মই আপোনালোকক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব। যদি আপুনি ঘৰত বহি পইচা ইনকাম কৰিব বিচাৰি আছে, এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত মই এটা লিংক দি আছোঁ, এই লিংকত ক্লিক কৰি কিনে আপোনালোকে ৰেজিষ্টাৰ কৰিব। তো ৰেজিষ্টাৰ কৰাৰ পাছতে কিন্তু এপ আছে, এই এপৰ পৰা কিন্তু বহুত লাখ লাখ মানুহে কিন্তু পইচা উপাৰ্জন কৰি আছে ঘৰত বহি কিনে। তো এই এপটোত আপোনালোকৰ ৰিয়েল নেম দিব লাগিব আৰু আপোনালোকৰ আধাৰ কাৰ্ড দিব লাগিব। এইখিনি বস্তু দি কিনে আপোনালোকে KYC কৰিব, আপোনালোকৰ ঘৰত বহি আপোনালোকে পইচা ইনকাম কৰিব পাৰিব। তো লাখ লাখ মানুহে কিন্তু টকা উপাৰ্জন কৰি আছে। যদি আপোনালোকে এই এপটো এতিয়ালৈকেও ইনষ্টল কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে এই টকাটো উপাৰ্জন কৰিব নোৱাৰিব। তো আপোনালোকে 1 টকা ইনভেষ্ট নকৰা কৰি এই টকাটো আপোনালোকে লাভ কৰিব পাৰিব। তো আহক এই অৰুণোদয় 3.0 যিখন ফৰ্ম আছে এই ফৰ্মখন কেনেকৈ আপোনালোকে ফিল আপ কৰিব, অফলাইনৰ জৰিয়তে আবেদন কৰিব, সম্পূৰ্ণ তথ্য আজি আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। তো আহক অৰুণোদয় আঁচনি যিখন ফৰ্ম আছে এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব, ফিল আপ কৰি কিনে আপোনালোকে জমা দিলে কিন্তু একেলগতে 8,000 টকা লাভ কৰিব। তো যদি আপোনালোকে বিচাৰে এই ফৰ্মখন ডাউনলোড কৰি চাব পাৰে, আৰু আপোনালোকক এই ফৰ্মখন আজি আপোনালোকক ফিল আপ কৰি কিনে দেখুৱাই দি আছে। আপোনালোকে নিজেও এই ফৰ্মখন ফিল আপ কৰিব পাৰিব বা আপোনালোকৰ আন কোনোবাৰ এই ফৰ্মখন ফিল আপ কৰি দিব পাৰিব। এই যিখন আপোনালোকে ফৰ্ম দেখা পাইছে অৰুণোদয় 3.0 এপ্লিকেশ্যন ফৰ্ম আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগতে অৰুণোদয় স্কিমখন লাভ কৰিছিল তেনেহ'লে ইয়েছৰ লগত যিখন বক্স আছে এই বক্সখনত টিক মাৰ্ক কৰিব, আৰু যদি আপোনালোকে এইবাৰে এপ্লাই কৰি আছে তেনেহ'লে নোৰ লগত যিখন বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব। পাছপোৰ্ট চাইজ ফটো এক কপি দিব, ফটোৰ ওপৰত ছিগনেচাৰ কৰিব। ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব, ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্ট নেম দিব, ইয়াতে আপোনালোকৰ LIC য'ত আছে তাতে লোকসভা নামটো দিব। এপ্লিকেশ্যনৰ ফাৰ্ষ্ট নেম মিডিল নেম থাকিলে আপোনালোকে দিব, নাথাকিলে নিদিলেও হ'ব। লাষ্ট নেমটো আপোনালোকে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকৰ গাৰ্জেন নেম দিব, যাৰ নামত এপ্লাই কৰি আছে তাৰ গাৰ্জেনটো দিব। গাৰ্জেন নামটো ইয়াতে দিয়াৰ পাছত আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকৰ জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰিব। তো ফিমেল হয়, ফিমেলৰ কাৰণে একচুৱেলি এই অৰুণোদয় আঁচনি ফৰ্মখন দিয়া হৈছে। তো ইয়াতে ফিমেল চিলেক্ট কৰিব। ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো ধুনীয়া কৰি ইয়াতে আপোনালোকে লিখি দিব। ইয়াতে আপোনালোকৰ দ্বিতীয়তে আছে ইয়াতে আপোনালোকৰ ব্লক, তাৰপাছত আপোনালোকৰ গাঁও পঞ্চায়ত নাম ইয়াতে লিখি দিব। ইয়াতে আপোনালোকৰ গাঁওখনৰ নাম ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ লোকেলিটি এণ্ড লেণ্ডমাৰ্কৰ নামটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰটো ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ এৰিয়া পিনক'ডটো দিব আৰু আপোনালোকৰ হাউচ নম্বৰ দিব, আপোনালোকৰ পুলিচ ষ্টেচনটো দিব। নেক্সট পেজটো দেখুৱাই দি আছোঁ। নেক্সট পেজটো আপোনালোকে এনেকৈ পাব। তো ইয়াতে উইণ্ডো দিব্যাংগজন, দিৱস ওমেন WAY বেনিফিচিয়াৰী, আনমেৰিড যিসকল ব্যক্তি আছে ইয়াতে 5টা কেটেগৰী মানুহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ বছৰি ইনকাম 2 লাখতকৈ তলত হ'ব লাগিব। ইয়াতে আপোনালোকৰ বেংক একাউণ্ট দিব, বেংক নেম, বেংক ব্ৰাঞ্চ নেম ইয়াতে দিব, বেংকৰ যিটো IFSC কোড আছে IFSC কোডটো আপোনালোকে ধুনীয়াকৈ লিখি দিব। আপোনালোকে পাছবুকতে পাই যাব। তাৰপাছত আপোনালোকৰ বেংকৰ যিটো আপোনালোকৰ পাছবুকৰ ফ্ৰণ্ট চাইড আছে এই ফ্ৰণ্ট চাইডটো আপোনালোকে জেৰেক্স কৰি কিনে এই ফৰ্মখনত গাঁঠি দিব লাগিব। ইয়াতে আপোনালোকে ইয়েছত ক্লিক কৰিব। তাৰপাছত আপোনালোকে ইয়াতে তললৈ আহিব। তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে এই আধাৰ কাৰ্ডৰ 12টা নম্বৰ আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব। তাৰপাছত আপোনালোকৰ যিটো ভোটৰ কাৰ্ড আছে এই ভোটৰ কাৰ্ডটো আপোনালোকে ইয়াতে দিব লাগিব। তো ইয়াতে এপিক নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে চেল্ফ ডিক্লেৰেশ্যনত আপোনালোকে ইয়াতে য়েছ কৰিব। য়েছ কৰাৰ পাছত আপুনি তললৈ আহিব। তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে যিসকল মানুহে ছিগনেচাৰ দিয়ে এইসকলে ছিগনেচাৰ কৰিব, আৰু যিসকল মানুহে থাম্ব ইউজ কৰে এইসকল মানুহে থাম্ব দিব। নেক্সট পেজটো দেখুৱাই দি আছোঁ। নেক্সট পেজটো আপোনালোকে এনেকৈ পাব। চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম হয় অৰুণোদয় 3.0। তো ইয়াতে আপোনালোকৰ নাম দিব। নাম দিয়াৰ পাছত আপোনালোকে ইয়াতে গাৰ্জেন নেমটো ইয়াতে ধুনীয়াকৈ লিখি দিব। গাৰ্জেন নেমৰ লগতে আপোনালোকে ইয়াতে বয়সটো দিব, আপোনালোকৰ গাঁওখনৰ নাম দিব, ইয়াতে আপোনালোকৰ সম্পূৰ্ণ এড্ৰেছখিনি দিব, ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব। তাৰপাছত মই দেখুৱাই দি আছোঁ। তললৈ আহিব। তললৈ অহাৰ পাছত আপোনালোকে এনেকৈ তলত আহিব। তলত অহাৰ পাছত আপোনালোকে 4টা অপশ্যন পাব। ইয়াতে মই আপোনাক দেখুৱাই দি আছোঁ 4টা অপশ্যন কি কি অপশ্যন পাব। তো ইয়াতে আপোনালোকে 4টা অপশ্যন আপোনালোকে বাধ্যতামূলক এইখিনি আপোনালোকে কাম কৰিব লাগিব। বেনিফিচিয়াৰী নেম, বেনিফিচিয়াৰী ছিগনেচাৰ, কোনটো ডেটত এই ফৰ্মখন জমা দিব এই ডেটটো আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব, আৰু আপোনালোকৰ গাঁওখনৰ নাম লিখি দিব। তো অৰুণোদয় আঁচনি ফৰ্ম ফিল আপ কৰা হৈ গৈছে। 20 ফেব্ৰুৱাৰী তাৰিখে অসমৰ অৰুণোদয় হিতাধিকাৰীসকললৈ আমি
8,000 টকা এককালীনভাৱে আগবঢ়াম। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়, চৰকাৰে দি দিয়ে, টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয়? একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম। 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব। আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব। আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম, কাকো আপোনালোকে ক'ব নালাগে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। 10 ফেব্ৰুৱাৰী তাৰিখে আমি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা, যাৰ জৰিয়তে এই বছৰ গ্ৰেজুৱেট পাছ কৰা ষ্টুডেণ্টসকলক আমি সহায় কৰিম, এই আঁচনিখন আমি 10 ফেব্ৰুৱাৰী তাৰিখে আৰম্ভ কৰিম আৰু প্ৰথম মাহৰ প্ৰথম কিস্তিৰ ধন সিদিনাখনে আমি যুৱক বন্ধু যুৱতী বন্ধুসকললৈকে মুকলি কৰিম। জীৱন অনুপ্ৰেৰণা ৰিচাৰ্চ স্কলাৰসকলক যি আমি এককালীন অনুদান আগবঢ়াম, সেই এককালীন অনুদানো আমি 11 ফেব্ৰুৱাৰী তাৰিখে আমি আগবঢ়াম। আনহাতে আমাৰ আৰু এটা